Hey guys, welcome back to another new video. So guys, আজিৰ ভিডিঅ'ত মই আপোনালোকক এৰোপ্লেনত থকা দুটা বস্তুৰ বিষয়ে ক'ম, যে দুটা বস্তুৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। সেই দুটা হৈছে হৰ্ণ আৰু ৱাইপাৰ। এতিয়া এই ৰাস্তায়েদি চলি থকা যিমানবোৰ বাহন আছে সেই সকলোবোৰতে হৰ্ণ থাকে। সেয়া লাগিলে বাইক, স্কুটি, কাৰ, ডাঙৰ ডাঙৰ ট্ৰাক, বাছ সেইবোৰেই হওক বা সৰু সৰু টমটম, অটো ৰিক্সা, টেম্পু আদিয়েই হওক বা ধৰক আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰত থকা চাইকেলখনতো এটা টিলিঙা বা বেল থাকেই। এই মাটিয়েদি চলি ফুৰা যান বাহনবোৰত হৰ্ণ বা টিলিঙা বা বেল এই কাৰণেই থাকে যাতে আমি সন্মুখত অহা কোনো এটা বস্তুক সেই হৰ্ণ বা বেলটো বজাই এলাৰ্ট কৰিব পাৰোঁ বা সন্মুখৰ পৰা আঁতৰিবৰ ইংগিত দিব পাৰোঁ। কিন্তু এৰোপ্লেন এখনতনো হৰ্ণ কিয় দিয়া থাকে? কাৰণ আকাশততো কোনো ট্ৰেফিক জাম নাথাকে যে হৰ্ণ দিলেহে সন্মুখৰ এৰোপ্লেনখন আঁতৰি দিব, তাৰপিছতহে পিছৰখনে ক্ৰছ কৰিব পাৰিব, তেনেকুৱাতো কোনো কথা নাই। আকাশততো ধৰক তেনেকুৱা কোনো নিৰ্দিষ্ট ৰাস্তাই নাই যে এইটো ৰাস্তাৰে যাব, সন্মুখত ট্ৰেফিক জাম পাব, সেই ট্ৰেফিক জামক ছাইড দিয়াৰ সংকেত দিবৰ বাবেই হৰ্ণ বজাই বজাই এৰোপ্লেনখন যাব লাগিব। বা এনেকুৱাওতো নহয় যে এৰোপ্লেনখন উৰি গৈ থাকোঁতে আকাশত এজাক চৰাই পাব আৰু সেইজাক চৰাই খেদিবৰ বাবে সেই হৰ্ণ দিয়া থাকে। এতিয়া কি কাৰণেনো এৰোপ্লেনখনত হৰ্ণ দিয়া থাকে? গাইজ, এই এৰোপ্লেনত দিয়া হৰ্ণটো আকাশত না চৰাই খেদিবৰ বাবে দিয়া হয়, না আকাশত গৈ নে পে 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 বজাই ফুৰিবৰ বাবে দিয়া হয়। এৰোপ্লেনৰ এই হৰ্ণটো যেতিয়া এখন এৰোপ্লেন মাটিত থাকে, অৰ্থাৎ যেতিয়া এয়াৰপৰ্টত পৰি থাকে সেই অৱস্থাতহে কামত দিয়ে। কি হয়, যেতিয়া এখন এৰোপ্লেনৰ উৰণৰ সময় হয় তেতিয়া পাইলটজনে ভিতৰত গৈ গোটেই বস্তুবোৰ চেক কৰে যে সকলোবোৰ ঠিক ঠাক আছে নে নাই, বা এই এৰোপ্লেনখনে উৰিব পাৰিব নে নোৱাৰে, সকলোবোৰ সৰু ডাঙৰ সকলোবোৰ বস্তু সেই পাইলট কেইজনে চেক কৰে। কিন্তু যেতিয়া কোনো এটা বস্তুৰ খেলি মেলি পায় পাইলটে, তেতিয়া সেই এৰোপ্লেনখনৰ সেই হৰ্ণটো বজাই দিয়ে। আৰু সেই হৰ্ণটো বজাই দিয়াৰ ফলত গ্ৰাউণ্ড ষ্টাফটো এলাৰ্ট হৈ যায়। তেওঁলোকে গম পাই যায় যে এৰোপ্লেনখনত কিবা এটা ডিফিকাল্টি আছে, কিবা এটা ডিফল্ট আছে, যাৰ ফলত এই এৰোপ্লেনখন উৰাব পৰা নাযাব বা এৰোপ্লেনখন পুনৰ চোৱা চিতা কৰাৰ প্ৰয়োজন আছে। তো বুজি পাইছা কথাটো? এৰোপ্লেনৰ হৰ্ণটো বেচিকেলি এই গ্ৰাউণ্ড ষ্টাফটোৰ কাৰণেহে। যেতিয়া এখন এৰোপ্লেন উৰণৰ সময়ৰ আগতে যেতিয়া পাইলটজনে চেক কৰে, যেতিয়া তেওঁ কিবা এটা খেলি মেলি পায় এৰোপ্লেনখনত, তেতিয়া সেই গ্ৰাউণ্ড ষ্টাফক এলাৰ্ট কৰিবৰ কাৰণেহে সেই হৰ্ণটো বজায়। বা যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় যে প্লেনখনত কিবা যান্ত্ৰিক বিজুতি আছে, তেনেকুৱা অৱস্থাত সেই হৰ্ণটো বজাই গ্ৰাউণ্ড ষ্টাফক এলাৰ্ট কৰা হয়। আৰু তাৰ লগে লগে ৱাইপাৰ, এৰোপ্লেনত ৱাইপাৰ কিয় দিয়া থাকে? তো গাইজ, এতিয়া বাছ, ট্ৰাক, কাৰ আদি সকলোবোৰতে ৱাইপাৰ দিয়া থাকে। কাৰণ যেতিয়া এখন গাড়ী চলি গৈ থাকে তেনেকুৱা অৱস্থাত যদি বৰষুণ আহে, সেই বৰষুণৰ পানীয়ে গ্লাছখন সম্পূৰ্ণৰূপে ঢাকি পেলাই, যাৰ ফলস্বৰূপে ড্ৰাইভাৰজনে সন্মুখত কি আছে একো নেদেখা হৈ যায়, ৰাস্তাও নেদেখে বা একোৱেই নেদেখা হৈ যায়, সেই গ্লাছখনেৰে একো ভিজিবল নহয়। তেনেকুৱা অৱস্থাত সেই ৱাইপাৰডাল দি গ্লাছৰ পানীখিনি আঁতৰাই লয় আৰু তাৰপাছত ড্ৰাইভাৰজনে পৰিষ্কাৰকৈ সন্মুখখন দেখা পায়। কিন্তু এখন এৰোপ্লেনটো ডাৱৰৰ ওপৰেদিহে উৰি গৈ থাকে আৰু বৰষুণ হয় ডাৱৰৰ পৰাহে, কিন্তু এৰোপ্লেন উৰে ডাৱৰৰ ওপৰেদি। তো এৰোপ্লেনকনো ৱাইপাৰৰ কি প্ৰয়োজন? তো গাইজ, এই ৱাইপাৰডালো সেই হৰ্ণটোৰ নিচিনাকৈ এই এৰোপ্লেনখন মাটিত থকা অৱস্থাতহে প্ৰয়োজন হয়। যেনে ধৰক এখন এৰোপ্লেনৰ যেতিয়া উৰণৰ সময় হ'ব, টেক অফ কৰাৰ সময় হ'ব বা যেতিয়া লেণ্ডিঙৰ সময় হ'ব, তেতিয়াহে এই ৱাইপাৰে কামত দিয়ে। এনেই উৰি থকা অৱস্থাত, সাধাৰণভাৱে উৰি থকা অৱস্থাততো এৰোপ্লেনখন ডাৱৰৰ ওপৰেদি উৰি গৈ থাকে আৰু তেনেকুৱা অৱস্থাততো এৰোপ্লেনখনত বৰষুণ পৰাৰ প্ৰশ্নই নুঠে।
কিন্তু যেতিয়া এই এৰোপ্লেনখনে টেক অফ কৰিবৰ সময় হয় বা লেণ্ডিং কৰিবৰ সময় হয় তেনেকুৱা অৱস্থাত যিহেতু ই ডাৱৰৰ তললৈ আহে আৰু তেনেকুৱা সময়ত যদি বৰষুণ দি থাকে তেতিয়াহ'লে এৰোপ্লেনখনতো বৰষুণ পৰিব, এৰোপ্লেনৰ সন্মুখৰ গ্লাছখনতো বৰষুণ পৰিব, যাৰ ফলস্বৰূপে পাইলটকেইজনে সন্মুখৰ গ্লাছকেইখনেদি একো নেদেখা হৈ যায়। আৰু তেনেকুৱা অৱস্থাতেই এই ৱাইপাৰ কেইডাল চলাই সন্মুখৰ গ্লাছকেইখন চাফা কৰি থকা যায়। কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ যে কেতিয়াবাতো এৰোপ্লেনবোৰ ধৰক মানে ডাৱৰৰ তলেদিও উৰি গৈ থাকে আৰু বৰষুণ দি থকা অৱস্থাতো এৰোপ্লেনবোৰ উৰি থাকে, তেতিয়া কি হয়? তেনেকুৱা অৱস্থাতো এৰোপ্লেনত ৱাইপাৰৰ ব্যৱহাৰ কৰা নহয়, কাৰণ এখন এৰোপ্লেন ইমান তীব্ৰ বেগেৰে উৰি গৈ থাকে যে এৰোপ্লেনখনৰ ফ্ৰণ্টৰ গ্লাছত পানী জমা হ'বই নোৱাৰে। কাৰণ যেতিয়া পানী টোপাল হৈ ৰৈ থাকিব তেনেকুৱা অৱস্থাতহে ধৰক পাইলটজনে সন্মুখৰ বস্তুবোৰ একো নেদেখা হ'ব। কিন্তু এৰোপ্লেনখনে ইমান স্পীডত উৰি গৈ থাকে যে তাত পানী জমা হৈ মানে পানীৰ টোপালবোৰ ৰ'বই নোৱাৰে। কাৰণ এখন এৰোপ্লেন মেক্সিমাম 800 কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে, মানে 200, 250, 300 ইমান স্পীডত যেতিয়া এখন এৰোপ্লেন উৰি গৈ থাকে সেই তেনেকুৱা অৱস্থাত পানীবোৰ এৰোপ্লেনখনৰ মানে ফ্ৰণ্টৰ গ্লাছখন উইণ্ডশ্বিল্ডত ৰ'বই নোৱাৰে। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টোৰ জৰিয়তে এৰোপ্লেনখনত থকা হৰ্ণ আৰু ৱাইপাৰৰ বিষয়ে জানিলে। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।